সভাপতি মহোদয়, সভাপতি একাংশিত আসন গ্ৰহণ কৰি থকা বিশিষ্ট ব্যক্তিসকল লগতে সমূহ ৰাইজলৈ মোৰ দেৱৰাজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, আমি জানো যে আপুনি এগৰাকী সুদক্ষ বক্তা, চিন্তাবিদ, সাহিত্য সমালোচক, এগৰাকী মহান ব্যক্তি। ছাৰ, এতিয়া মোৰ প্ৰশ্নটো হ'ল, এগৰাকী সুদক্ষ বক্তা হ'বলৈ কি কি গুণৰ প্ৰয়োজন? মই তোমাৰ প্ৰশ্নটোৰ বাবে ধন্যবাদ। কি নাম ক'লা? নমস্কাৰ, মোৰ নাম তনুজা দহোটীয়া। তনুজা দহোটীয়া। কোন শ্ৰেণী? দ্বাদশ শ্ৰেণী। মই ভাবো ভাল বক্তা হ'বলৈ প্ৰথম কথা তোমালোকৰ এই কঠীয়াতলী কমাৰশাল ইতিমধ্যে তৈয়াৰ হৈছে। মই আহোঁতে যিকেইজন মানুহে কথা ক'লে বা তুমি যেনেকৈ প্ৰশ্ন কৰিলা, তোমাৰ আগৰ গৰাকীয়ে যেনেকৈ প্ৰশ্ন কৰিলে, সেই কথাৰ মাজত প্ৰমাণ হয় যে তোমালোক ইতিমধ্যে এজন ভাল বক্তা প্ৰায় সকলেই হৈ উঠিছে। যাৰ হয়তো মনত এনেকুৱা এটা চিন্তা আছে, সংকোচ আছে, দ্বিধা আছে। এজনে কৈছিল, ল'ৰাই মই আহোঁতে আমি নিসংকোচে ক'ব লাগিব, বিনা দ্বিধাই ক'ব লাগিব। কিন্তু নিসংকোচে আৰু বিনা দ্বিধাই কেতিয়া ক'ব পাৰিবা? যেতিয়া বিষয়টোৰ বিষয়ে তুমি অকণমান জানিবা। গতিকে যিকোনো এটা বিষয় জানিবৰ বাবে তোমালোকে সেই বিষয়টোৰ বক্তৃতা দিব লগা হ'লে তোমালোকে ঘৰত আগতে সাজু হৈ যাব পাৰা। কিন্তু তোমালোক যেতিয়া সভা সমিতিলৈ যাবা, মেল মিটিঙলৈ যাবা, আমাতকৈ ভালকৈ বক্তৃতা দিবা, আমাতকৈ ভাল সুনাম কঢ়িয়াই আনিবা, তেনে সময়ত তোমালোকক আগতে বিষয়টো নকয়। তেনে সময়ত তুমি এই সময়ত স্কুলীয়া কালত কি পঢ়িছিলা, তোমাৰ সাধাৰণ জ্ঞানৰ পৰিসৰ কিমান, তোমাৰ উপস্থিত বুদ্ধি কিমান, তোমাৰ ৰসবোধ কিমান, অকণমান ৰসো লাগিব। মানুহে এই যেতিয়া সূৰ্যৰ এই তাপত মই যদি একেধৰণে সৰল ৰৈখিকভাৱে কথাবোৰ কৈ যাওঁ, তেতিয়া কথাবোৰ বেছি মানুহে গ্ৰহণ কৰিব নে মাজতে এবাৰ দুবাৰ মই পৰিবাৰক লৈ এটা কৌতুক কৰিলো, আমাৰ সভাপতি ডাঙৰীয়াক লৈ কৰিলো, তেতিয়া বেছি কৰিব? মই ভাবো দ্বিতীয়টোত বেছি কৰিব। গতিকে ৰসবোধৰ দৰকাৰ, বিষয়টোৰ ওপৰত জ্ঞানৰ দৰকাৰ। আৰু প্ৰথমতে সদায়তো তুমি দেওবৰীয়া চৰা নহয়, পৰীক্ষাৰ সময়ত নহবও পাৰে, কিন্তু সকলোৰে এখন আইনা আছে, RC আছে। যি ভাবে যে মই মোৰ আৰু কথা কোৱাৰ শৈলী, কথা কোৱাৰ আত্মবিশ্বাস বঢ়াব লাগিব, তুমি আইনাখনৰ আগত এনেকৈ থিয় হবা। আইনাখনৰ আগত থিয় হৈ কবা যে মোৰ নাম আকাশ চেতিয়া, মই সেইদিনা সভাপতিত্ব কৰিলো, সভাপতিত্ব কৰি মই ময়ূৰ বৰা আহিছিল, ময়ূৰ বৰাই আমাক বহুত আমনি দিলে, বহুত বিৰক্ত কৰিলে, কিন্তু তেওঁৰ কথাৰ ভুলখিনি মই এতিয়া আইনাৰ আগত কম। সেইবুলি যেতিয়া আকাশ চেতিয়া আইনাখনৰ আগত এই যে দেওবৰীয়া চৰা লিখা আছে যে ময়ূৰ বৰাক প্ৰথম কথা মাতি আমাৰ ছাৰসকলে ভুল কৰিলে, এইটো এটা প্ৰথম কথা হ'ব পাৰে। এটা বিষয়হে লাগে। কোনোবাই ক'ব নহয় ভুল কৰা নাই, বৰ বেয়া নকলে, মোটামুটি ঠিকেই ক'লে, 30 নম্বৰ মান পাব। এই কথাটো লৈ তাৰমানে যিকোনো এটা বিষয় লৈ এই চাহকাপ, এই কমলা, এই তিনচুকীয়াত আমাৰ বাগজানত আজি কি হৈছিল 4 বছৰমানৰ আগতে, এইখন স্কুল আৰু অন্যান্য স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত পাৰ্থক্য কি, এনেকৈ তুমি লৈ নিজকে নৰেন্দ্ৰ মোদী বুলিও ভাবিব পাৰা, হিমন্ত বিশ্ব শৰ্মা বুলিও ভাবিব পাৰা, অখিল গগৈ বুলিও ভাবিব পাৰা। তেনেকৈ ভাবি তোমালোকে কথাবোৰ কবা। আৰু কথাবোৰ কৈ মই এনেকে যে ঘূৰিছো, এইটো এটা শৈলী, এইটো এক ধৰণে কথা কৈ মানুহক এই যে ৰ'দে পৰিছে, এওঁলোকে অসুবিধা পাইছে, কিন্তু মই তাতে বহি কৈ থকাহেঁতেন মই যিমান শতাংশ মানুহৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিলোহেঁতেন, মই অলপ যে উঠি পেলাই তোমালোকৰ আগত বিশেষকে মোদী ডাঙৰীয়া, শৰ্মা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ নামটো কলো, তোমালোকৰ অকণমান হাঁহিটো ওলাল, তুমি অকণমান মোলে বেছিকৈ চালা। এইবিলাকেই শৈলী, এই গোটেইবোৰ শৈলী আমি জীৱনত যেনেকৈ কথাবোৰ শিকো তেনেকৈ শিকি যাব লাগিব। আৰু সেইবাবে তুমি এটা ধুনীয়া প্ৰশ্ন কৰিলা, তোমাক ধন্যবাদ জনালো দেই। ছাৰ, মই ভাবোঁ এই প্ৰশ্নতে মোকে কেৱল নহয় অন্য ছাত্ৰ ছাত্ৰীকো উপকৃত কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। কিমান ধুনীয়াকৈ কথা কৈছে। মই পাছ কৰিলো জানে, 30 পাম ন? 30 দিবা নাই মোক বক্তৃতাত? 100 ভিতৰত 30 দিবা নাই? নিদিয়ে, মই অলপ কৃপণ শিক্ষক, 30ও নিদিয়ে, গ্ৰেছ দিবা, 25 মান পালে 5 মাৰ্ক যোগ দি দিয়ে নহয়। 99 দিব, ঠিকে আছে দিয়া।